এই দেখিছেনে, এইটো চাৰ্কল, এইটো ডাঙৰ ডাঙৰ টুকুৰাত আহিছে। এতিয়া এই টুকুৰাখিনি মই টুকুৰা টুকুৰে ভাঙি ল'ম। এতিয়া মিডিয়াম চাইজতে ৰাখিছোঁ, বহুত বেছি ডাঙৰ কৰা নাই। ডাঙৰ কৰিলে কি হ'ব, আপোনাৰ টাবটোত ৰখাই দিবলৈ দিগদাৰ হ'ব। এটা মিডিয়াম চাইজত কৰি লৈছোঁ। আৰু এইটো নাৰিকলৰ টুকুৰা, এই টুকুৰাখিনি এতিয়া মই কাটি ল'ম। নাৰিকলৰ এই টান অংশটো, এইটো একেবাৰে দৰকাৰ নাই, এইটো পেলাই দিব লাগিব। তাৰ এইডোখৰহে প্ৰয়োজন হ'ব। এইডোখৰ মই টুকুৰাটো কৰি লওঁ। মই আধামুখ পানী লৈছোঁ আৰু এই আধামুখ পানীতে নাৰিকলৰ টুকুৰা আৰু কাঠকয়লাখিনি মই 15 মিনিটমানৰ কাৰণে তিয়াই থ'ম, কাৰণ এইখিনি মই একেবাৰে শুকুৱাই ৰাখিছিলোঁ, বিশেষকৈ নাৰিকলৰ টুকুৰাখিনি। এতিয়া ভাল ধৰণেৰে পানীত ভিজাই লোৱাৰ পিছত মই সেইখিনি অৰ্কিডৰ পুলিবিলাকৰ গুৰিত দি দিম। প্ৰায় 15 মিনিট হৈ গ'ল মোৰ কাঠকয়লা আৰু নাৰিকল টুকুৰাখিনি তিয়াই ৰখা। এতিয়া মই এটা টাব লৈছোঁ আৰু খুব সাৱধানেৰে লাহে লাহে মই কাঠকয়লা আৰু নাৰিকল টুকুৰাখিনি এনেধৰণেৰে দি যাম। যিহেতু কাঠকয়লা বা চাৰ্কলবিলাকত ধাৰ থাকে, ভাঙি দিয়াৰ পিছত ধাৰ হয়, গতিকে খুব সাৱধানে লগাব লাগে, যাতে সেই ধাৰবিলাকে শিপাক নেকাটে বা শিপাত আঘাত নকৰে। এতিয়া মই লাহে লাহে কাঠকয়লা আৰু নাৰিকলৰ টুকুৰাখিনি টাবত লগাই লওঁ। এটা প্লেট মোৰ লগাই হৈ গৈছে নাৰিকলৰ টুকুৰা কাঠকয়লা, দেখিছে নহয়, মই এনেধৰণে লগাই দিছোঁ। বৰ বেছি শিপাখিনি পুতিও দিব নালাগে আৰু একেবাৰে মুকলি হৈ থাকিবও দিব নালাগে। যিহেতু টাবটোৰ মই চাৰিওফালে যথেষ্টখিনি বিন্ধা কৰি দিছোঁ, ফলত ইয়াত আপোনাৰ এয়াৰ চাৰ্কুলেশ্যনটো ধুনীয়াকৈ হৈ থাকিব। আৰু পানীও যিহেতু কাঠকয়লা আৰু নাৰিকলৰ টুকুৰাই এবজৰ্ব কৰি ৰাখে, গতিকে পানীও গছজোপাই ধুনীয়াকৈ পাই থাকিব। এই চাৰ্কল বা কাঠকয়লাটো যিকোনো ধৰণৰ গছৰ কাৰণে যথেষ্ট উপকাৰী। ইয়াৰ বহুতো গুণ থাকে, যিবিলাকে গছৰ গ্ৰোথ হোৱাত, গছজোপা সতেজ কৰি ৰখাত সহায় কৰে। যেনে ধৰক আপোনাৰ ই এটা ভাল কণ্ডিশ্যনাৰৰ কাম কৰে গছৰ কাৰণে, আৰু ইয়াত আপোনাৰ প্ৰচুৰ পৰিমাণে পটাছিয়ামৰ কণ্টেণ্ট পোৱা যায়, যিটোৱে গছজোপা বৃদ্ধি হোৱাত সহায় কৰে। আৰু দ্বিতীয় মেইন বস্তু হৈছে চাৰ্কলে আপোনাৰ যিকোনো ধৰণৰ টক্সিকবিলাক পিউৰিফাই কৰে। যদিহে গছৰ আশে পাশে বা গছৰ যিটো মিডিয়া হয়, মিডিয়া যদি কিবা ধৰণৰ টক্সিক বস্তু থাকে, সেইবিলাকো আপোনাৰ চাৰ্কলটোৱে পিউৰিফাই কৰি দিয়ে। গতিকে গছৰ ক্ষেত্ৰত, বিশেষকৈ অৰ্কিডত চাৰ্কলৰ ইউজটো যথেষ্ট পৰিমাণে হয়, আৰু তাৰ ফলত আপোনাৰ গছজোপাও সতেজ হৈ থাকে, গছজোপাৰ বৃদ্ধিটোতো ভাল হয়। গতিকে যেতিয়াই সুবিধা হয় তেতিয়াই চাৰ্কলটো ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও আৰু বহুত গুণাগুণ আছে। মই এটা স্পেচিয়েল ভিডিঅ' বনাই চাৰ্কলৰ বিষয়ে জনাম আপোনালোকক, চাব ভিডিঅ'বিলাক। এনেধৰণেই মই মোৰ অৰ্কিডৰ পুলিবিলাকত নাৰিকলৰ টুকুৰা আৰু চাৰ্কলবিলাক লগাই দিলোঁ। আৰু ইয়াৰ এটা মই আপডেট ভিডিঅ' আনিম বুলি কৈছিলোঁ পুলিখিনি ৰোৱাৰ পিছত, সেইটো মই পিছৰ পৰ্যায়ত দেখাই আছোঁ। এনেধৰণে সকলোৱে নিজৰ গছৰ পুলিবিলাক যতন ল'ব পাৰে। মই পুলিবিলাক আপোনালোকক দেখাই দিছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইমানতে সমাপ্ত কৰিছোঁ। যদিহে ভিডিঅ'বিলাক চাই ভাল পায়,
তেন্তে মোক ছাবস্ক্ৰাইব বা ফ'ল' কৰিবলৈ নাপাহৰিব, যাতে ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে দেখা পায়। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।